পাহাৰৰ নিৰ্জনতা ভাঙি উদুলি মুদুলি বসুন্ধৰী। ভৈমী একাদশী মেলাত লোকাৰণ্য পৰিৱেশ। উখল মাখল পৰিৱেশ নগাঁও জিলাৰ ঐতিহাসিক বসুন্ধৰী পাহাৰ। ঐতিহাসিক বসুন্ধৰী পাহাৰ ভৈমী একাদশী মেলাৰ দ্বিতীয় দিনৰ কাৰ্যসূচীসমূহত অজস্ৰ ভক্তৰ সমাগম। উল্লেখ্য যে বসুন্ধৰী পাহাৰৰ নিৰ্জনতা ভাঙি উখল মাখল পৰিৱেশ তথা আধ্যাত্মিক কোলাহলে বিৰাজ কৰিছে ৰহাৰ চাপৰমুখৰ ঐতিহ্যমণ্ডিত মা বসুন্ধৰী থান। সোমবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে ৰহাৰ এই মহিমামণ্ডিত মা বসুন্ধৰী থানৰ ঐতিহাসিক ভৈমী একাদশী মেলাৰ মহোৎসৱ। এই ঐতিহ্যমণ্ডিত মেলা মহোৎসৱক লৈ সমগ্ৰ অঞ্চলজুৰি এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। তিনিদিনীয়াকৈ আয়োজিত এই ভৈমী একাদশী মেলা মহোৎসৱত প্ৰথম আৰু দ্বিতীয় দিনা মা বসুন্ধৰী থানলৈ শ শ ভক্তৰ খোজ বোৱা দেখিবলৈ পোৱা গৈছে। ৰহাৰ গছ পৰা বসুন্ধৰী পাহাৰৰ নিৰ্জনতা ভাঙি এক আধ্যাত্মিক কোলাহলে মুখৰিত কৰি তুলিছে মা বসুন্ধৰী থান। সোমবাৰে পুৱা 7 বজাত স্থানীয় আয়তীসকলৰ দ্বাৰা মা বসুন্ধৰী থানৰ বাবে পানী তোলা আৰু স্নান তৰ্পণেৰে আৰম্ভ হয় ঐতিহ্যপূৰ্ণ মা বসুন্ধৰী থানৰ এই ভৈমী একাদশী মেলাৰ মহোৎসৱটি। ইয়াৰ পিছতে ধৰ্মধ্বজা উত্তোলন আৰু যথাবিহিত পূজা অৰ্চনা আৰম্ভ হয়। আজি অনুষ্ঠিত হয় মূল ভৈমী একাদশী মেলা। লোকবিশ্বাস অনুসৰি মাঘ মাহৰ শুক্ল পক্ষৰ একাদশীত বসুন্ধৰা অৰ্থাৎ পৃথিৱী একাদশী ব্ৰত পালন কৰিছিল। এই পুণ্যতিথিৰ মা বসুন্ধৰী থান দৰ্শন কৰিলে মনোকামনা পূৰ্ণ হয় বুলি আজিও লোকবিশ্বাস অটুট আছে। তাৰ ফলশ্ৰুতিতে এই পুণ্যতিথি হাতে হাতে পূজাৰ অৰ্ঘ্য লৈ হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটিছে মা বসুন্ধৰী থানলৈ। যুগ যুগ ধৰি প্ৰতি বছৰে ঐতিহ্যমণ্ডিত বসুন্ধৰী থানত অনুষ্ঠিত হোৱা এই ভৈমী একাদশী মেলাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটা দেখিবলৈ পোৱা গৈছে। 3 দিন কাৰ্যসূচী আমি হেৰি কৰিছোঁ আৰু তাৰোপৰি আমি 2-4 দিন আমি বঢ়াই দি হ'লেও আনুষ্ঠানিকভাৱে বা অনানুষ্ঠানিকভাৱেও আমি চলাই থাকিম বুলি আশা ৰাখিছোঁ। থানখন প্ৰায় আহোমসকলৰ অহাৰ অলপ আগৰ পৰা এই অনুষ্ঠানটো চলি আছে, কিন্তু এই অনুষ্ঠানটো ধৰ্মীয় একাডেমী হিচাপে নাছিলে। এই থানখন তিৱা ৰজাসকলৰ অধীনত চলি আছিলে, কিন্তু অঞ্চলটোৰ ৰাইজৰ শুভকামনা কৰি বা অঞ্চলটোৰ একতাৰ কথা চিন্তা কৰি 1955 চনৰ পৰা এই বসুন্ধৰী থানখন যাতে সমূহীয়া ভিত্তিত বা এই সকলো জাতি ধৰ্মৰ মিলিজুলিতভাৱে সাৰ্বজনীনভাৱে অনুষ্ঠানটো পালন কৰিবৰ কাৰণে এই অনুষ্ঠানটো আয়োজন কৰা হৈছে, পালন কৰি থকা হৈছে, আৰম্ভণি কৰা হৈছিল। আহিছিলোঁ কামপুৰৰ পৰা। আগতেও আহিছোঁ, যদিও এইবাৰ আমি ইয়াত এটা সমাৱেশটো অতি সুন্দৰ আৰু বঢ়িয়াকৈ বনাইছে তেওঁলোকে। আৰু ক্ৰমান্বয়ে আমাৰ সমাজত ধৰ্মীয় অনুষ্ঠানবিলাকৰ প্ৰতি মানুহৰ আগ্ৰহটো বেছিকৈ দেখা গৈছে। সেইটো অতি সুন্দৰ কথা। আগতে যি ধৰণে হয় তাতকৈ এইবাৰ পৰিপাটিকৈ কৰিছে, সেইটো কাৰণে আমি ইয়াৰ যিখন কমিটি তেখেতসকললৈ আমি ধন্যবাদ দিছোঁ। আহি পৰিৱেশ অতি সুন্দৰ হৈছে আৰু মানুহৰ সমাগম আজি দ্বিতীয় দিনা যিমান হৈছে আশা কৰিছোঁ কালিলৈ আৰু সুন্দৰ হ'ব। সকলো ধৰণৰ বেপাৰ বাণিজ্যৰ যিখিনি বহিছে সেইখিনিও সুন্দৰকৈ হৈছে। কম মূল্যতে বহুত মানুহে বহুত বস্তু কিনিছে, এইটো ভাল কথা। আৰু লগতে এইটো আটাইতকৈ ভাল কথা এইটোৱেই যে আমাৰ যে মানুহবিলাকৰ বিশেষকৈ হিন্দু ধৰ্মৰ মানুহৰ এই ধৰ্মীয় অনুষ্ঠানৰ প্ৰতি আগ্ৰহটো বাঢ়িছে, সেইটো আমাৰ কাৰণে অতি শুভ লক্ষণ। আমি সকলোকে ধন্যবাদ জনাইছোঁ। আগলৈও এনেকৈ হওক তাকে কামনা কৰিলোঁ। কামপুৰৰ পৰা ইক্ৰামুল ইছলামৰ ৰিপৰ্ট, মাই নিউজ এনি।